ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অষ্টমটি অধ্যায় গতিৰ চতুৰ্থটি অংশ আলোচনা কৰিবলৈ লৈছো। আজি আমি এই অংশটিত লেখ অৰ্থাৎ আমি গতিকনো লেখৰ দ্বাৰা কেনেকৈ উপস্থাপন কৰিব পাৰো, কেনেকৈ বুজাব পাৰো তাকে আমি এইটো অংশত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ আগৰ অংশটিত ইতিমধ্যে গতিৰ লগত জড়িত বিভিন্ন ধাৰণা যেনেকৈ দ্ৰুতি, বেগ, ত্বৰণ ইত্যাদি এইবিলাক পাইছাই। এতিয়া আমি ইয়াত আলোচনা কৰিবলৈ লৈছো লেখৰ যোগেদি গতিৰ বৰ্ণনা অৰ্থাৎ গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন অফ মোশন। এই ক্ষেত্ৰত আমি এতিয়া আলোচনা কৰিব লাগিব পোনপ্ৰথমতে ইয়াত দিয়া হৈছে দূৰত্ব সময় লেখ। গতিকে এতিয়া লেখৰ যোগেৰে অৰ্থাৎ গ্ৰাফৰ সহায়ত কেনেকৈ আমি গতিশীল বস্তু এটাৰ সেই পৰিস্থিতিটোক আমি কেনেধৰণে উপস্থাপন কৰিম চাওঁ আহাচোন। ইয়াতে দূৰত্ব সময় লেখ বুলি কৈছে অৰ্থাৎ এই ক্ষেত্ৰত আমাক কি লাগিব, দূৰত্ব আৰু সময় এই দুইটা দেখিছানে তোমালোকে। গতিশীল বস্তুৱে সময়ৰ সৈতে একেৰাহে ইয়াৰ স্থিতি সলনি কৰে আৰু হয় সেইকাৰণেহে আমি বস্তুটা গতিশীল বুলি কওঁ, কাৰণ এটা বস্তু যদি সময়ৰ সাপেক্ষে যদি স্থান সলনি নকৰে বা একেৰাহে একেটা স্থানতে থাকে তাক আমি স্থিতিশীল বুলি কম। গতিশীল বস্তুৰ গতি বৰ্ণনা কৰিবলৈ আমি ৰেখালেখ ব্যৱহাৰ কৰিব পাৰো। ৰেখালেখ বা আমি লেখৰ ব্যৱহাৰেৰে আমি এনেকুৱা পৰিস্থিতিবোৰ আমি উপস্থাপন কৰিব পাৰো বুলি ইয়াতে কৈছে। আৰু এইটো ক্ষেত্ৰত আমি এতিয়া তিনিটা পৰিস্থিতি আমি আলোচনা কৰিম। পোনপ্ৰথমতে এই তিনিটা পৰিস্থিতিৰ ক্ষেত্ৰতনো কি দিছে চাওঁ আহাচোন। ইয়াত দিয়া হৈছে যে প্ৰথমটো পৰিস্থিতি দিয়া হৈছে যেতিয়া বস্তুটো স্থিতিশীল অৱস্থাত থাকে। অৰ্থাৎ আমি গতিৰ কথা আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে আমি স্থিতিশীল বস্তু এটানো দূৰত্ব সময় লেখৰ দ্বাৰা কেনেকৈ উপস্থাপন কৰিম বা স্থিতিশীল বস্তু এটাৰ লেখডাল দূৰত্ব সময় লেখডালনো কেনেধৰণৰ হয় তাকে আমি প্ৰথমতে আলোচনা কৰিম। তাৰ পিছত দ্বিতীয়টো ক্ষেত্ৰত আমি কি কৰিম যে যেতিয়া বস্তুটো সুষম গতিৰে চলাচল কৰে, যেতিয়া এটা বস্তুৱে সুষম গতিৰে চলাচল কৰি থাকে এই ক্ষেত্ৰতনো তাৰ লেখডাল কেনেধৰণৰ হয়। আৰু তৃতীয়টো ক্ষেত্ৰত আমি বিষম গতিৰে যেতিয়া বস্তু এটা চলাচল কৰে সেই ক্ষেত্ৰত দূৰত্ব লেখ কেনেধৰণৰ হয় তাকে আমি আলোচনা কৰিব লাগিব। প্ৰথমতে আমি এতিয়া স্থিতিশীল অৱস্থালৈ যাওঁ। স্থিতিশীল অৱস্থাৰ লেখডাল চোৱাচোন। ইয়াত দিয়া হৈছে এক নম্বৰতে স্থিতিশীল অৱস্থাত বস্তু এটাৰ বাবে দূৰত্ব সময় লেখ। এই দূৰত্ব সময় লেখডাল ইয়াত দেখুওৱা হৈছে। ইয়াত আমাক এক্স অক্ষত সময় আৰু ৱাই অক্ষত দেখুওৱা হৈছে দূৰত্ব। এতিয়া এইটো পৰিস্থিতিত আমি চাওঁ আহাচোন। এই লেখডাল তোমালোকে দেখিছানে? এই লেখডাল কেনেধৰণৰ বাৰু? এডাল কিন্তু সৰল ৰেখা আৰু এই সৰল ৰেখাডাল কি হৈছে, এই এক্স অক্ষৰডালৰ সমান্তৰাল হৈছে। তাৰ মানে কি চোৱাচোন, ইয়াত যদি সময় দিয়া হৈছে আমি 1 ছেকেণ্ড বুলি ধৰো, ইয়াতে 2 ছেকেণ্ড বুলি ধৰো, প্ৰত্যেকটো সময়তে কিন্তু বস্তুটো দূৰত্ব অতিক্ৰম কৰিছে। কিমানটো দূৰত্বত আছে? 20 মিটাৰত। গতিকে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ এইটোৱে যে সময় সাপেক্ষে বস্তুটোৱে নিজৰ স্থান সলনি কৰা নাই, অৰ্থাৎ বস্তুটো গতিশীল নহয় কিন্তু স্থিতিশীল। ইয়াত দিছে স্থিতিশীল অৱস্থাত বস্তু এটাৰ বাবে দূৰত্ব সময় লেখ হৈছে সময় অক্ষৰ সমান্তৰাল এক সৰল ৰেখা। এইটো আমি লেখৰ জৰিয়তে দেখিবলৈ পাইছো। আৰু এনেধৰণৰ লেখ তোমালোকে যদি দূৰত্ব সময় লেখ দেখিবলৈ পোৱা তোমালোকে তাৰ পৰা তোমালোকে ক'ব লাগিব বা জানিব লাগিব যে বস্তুটো কিন্তু স্থিতিশীল অৱস্থাতহে আছে। ইয়াৰ পিছত আমি সুষম গতিৰে গতিশীল পদাৰ্থ বা বস্তু এটালৈ আহো। তাৰ ক্ষেত্ৰত কি হয়, সুষম গতিৰে চলাচল কৰা বস্তুৰ বাবে দূৰত্ব সময় লেখডাল কেনেধৰণৰ হয়। ইয়াত দিয়া হৈছে যেতিয়া বস্তুৱে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে ই সুষম গতিৰে গতিশীল বুলি কোৱা হয়। এইটো কথা আমি বা এইখিনি আমি ইতিমধ্যে ইয়াৰ আগৰ অংশত আমি পাইছো। সুষম গতিৰে গতিশীল কেতিয়া হয় আমি সেইটো আমি পাই চাইছো। ইয়াত এতিয়া আমাক দিয়া হৈছে এই লেখডালৰ কথা। এই লেখডাল তোমালোকে চোৱাচোন। এই লেখডালত বাৰু কি দিছে, আকৌ এক্স অক্ষত সময় আৰু ৱাই অক্ষত দূৰত্ব দিয়া হৈছে। এই ক্ষেত্ৰত চোৱাচোন, ইয়াত যদি আমি ইয়াত সময় লওঁ, সময় যদি প্ৰথম 1 ছেকেণ্ডত দেখিছানে কি কৈছে, 2, 3 আৰু ইত্যাদি এনেকে গৈ থাকিব। তাৰ পাছত দূৰত্ব চোৱাচোন,
y অক্ষত আমাৰ দূৰত্ব আছে দূৰত্বক আমাক মিটাৰত দিছে এতিয়া দূৰত্ব দিছে প্ৰথম 1 ছেকেণ্ডত 10 মিটাৰ পিছৰটোত 20 মিটাৰলৈ গৈছে তৃতীয়টোত 30 মিটাৰ আৰু এনে ধৰণে ই আগবাঢ়ি গৈ আছে এনে ক্ষেত্ৰত কি হৈছে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে আৰু তেনে এটা ক্ষেত্ৰত আমি এনে ধৰণৰ এটা লেখ পাবলৈ সক্ষম হ'ম এটা সৰল ৰেখা আৰু ইয়াৰ আকৃতিটো তোমালোকে দেখিবলৈ পাইছা এনে ধৰণৰ দূৰত্ব সময় লেখ যেতিয়া দেখিবা তোমালোকে নিশ্চয় ক'ব পাৰিবা যে এই বস্তুটো সুষমভাৱে গতিশীল ইয়াত দিছে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব প্ৰয়োজন হোৱা সময়ৰ সমানুপাতিক আৰু গতিকে আগৰ লেখত দেখুৱাৰ দৰে সুষম গতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব সময় লেখ এডাল সৰল ৰেখা ইতিমধ্যে তোমালোকক মই সৰল ৰেখাডাল দেখুৱাইছোৱে এতিয়া আমি তৃতীয়টো পৰিস্থিতিলৈ আহোঁ ইয়াত বিষম গতিৰ কথা কৈছে এইটো ক্ষেত্ৰত কি হয় দূৰত্ব সময় লেখৰ ক্ষেত্ৰত কি হয় আমি চাব লাগিব বিষম গতিৰে চলাচল কৰা বস্তুৱে সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে গতিকে এইটো মনত ৰাখিবলগীয়া কথা সেয়েহে বিষম গতিৰে চলাচল কৰা বস্তু এটাৰ দূৰত্ব সময় লেখডাল এডাল বক্ৰ আকৃতিৰহে হয় কিন্তু সৰল ৰেখা নহয় এতিয়া এইটো ক্ষেত্ৰত আকৌ দুটা পৰিস্থিতিৰ কথা কোৱা হৈছে বিষম গতিৰে চলাচল কৰা বস্তুৰ বাবে দূৰত্ব সময় লেখৰ আকৃতি সময়ৰ সৈতে বস্তুৰ গতি কেনেদৰে সলনি হয় তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সেই কাৰণে আমাৰ দুটা পৰিস্থিতি উৎপন্ন হৈছে দুটা সাধাৰণ ঘটনাৰ তলত বৰ্ণনা কৰা হৈছে দুটা পৰিস্থিতি গতিকে সময়ৰ সাপেক্ষে কেনে ধৰণৰ হয় বুলি কৈছে প্ৰথম পৰিস্থিতিটো চাওঁ আহাচোন সময়ৰ সৈতে যেতিয়া গতি বৃদ্ধি হয় গতি বৃদ্ধি হলে কেনে ধৰণৰ হয় যেতিয়া সময়ৰ সৈতে বস্তু এটাৰ গতি বৃদ্ধি হয় সময়ৰ এক এককত ইয়াৰ দ্বাৰা অতিক্ৰম কৰা দূৰত্ব সময়ৰ সৈতে বৃদ্ধি হয় গতিকে গতি বৃদ্ধি হৈছে মানে সময়ৰ সৈতে ই অতিক্ৰম কৰা দূৰত্ব বৃদ্ধি হৈছে আৰু তাকে লেখৰ দ্বাৰা দেখাইছে দেখিছানে যে সময় যেতিয়া বাঢ়িছে ই অতিক্ৰম কৰা দূৰত্বও কিন্তু বাঢ়ি বাঢ়ি গৈ আছে আৰু তেনে ধৰণৰ পৰিস্থিতিত এই লেখটো আমি এনে ধৰণৰ এডাল বক্ৰৰেখা ওপৰমুখী হৈ থকা এডাল ৰেখা আমি বক্ৰৰেখা আমি দেখিবলৈ পাওঁ আনহাতে যেতিয়া সময়ৰ সৈতে গতি হ্ৰাস পায় সেইটো ক্ষেত্ৰতনো কেনে ধৰণৰ লেখ পাওঁ আমি ইয়াতে চাওঁ আহাচোন এতিয়া সময়ৰ সৈতে গতি হ্ৰাস পাইছে যেতিয়া সময়ৰ সৈতে বস্তু এটা গতি হ্ৰাস হয় সময়ৰ এক এককত ইয়াৰ দ্বাৰা অতিক্ৰম কৰা দূৰত্বও সময়ৰ সৈতে কিন্তু হ্ৰাস পায় বা দূৰত্বও কমি আহে অৰ্থাৎ যেতিয়া সময় বাঢ়ি আহিছে অতিক্ৰম কৰা দূৰত্ব কমি আহিছে ইয়াতে তোমালোকৰ এনেকুৱা ধৰণৰ তলমুৱাকৈ থকা এডাল বক্ৰ দেখিবলৈ পাবা আৰু এনে ধৰণৰ বক্ৰৰেখা যেতিয়া দেখিবা তোমালোকে জানিবা যে এইটো এটা এনে ধৰণৰ পৰিস্থিতিক বা এনে ধৰণৰ গতিক বুজোৱা হৈছে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া আন এবিধ লেখৰ কথা আলোচনা কৰিম সেয়া হৈছে বেগ সময় লেখ অৰ্থাৎ ইয়াত দিয়া হৈছে সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন বেগ সময় লেখেৰে নিৰ্দেশ কৰিব পাৰি এতিয়া এইটো ক্ষেত্ৰত কি হয় যে x অক্ষয়ে সময় বুজাব কিন্তু y অক্ষয়ে এতিয়া আমাৰ বেগ বুজাব আগৰ ক্ষেত্ৰত কিন্তু y অক্ষয়ে দূৰত্ব বুজাইছিলে এতিয়া এই y অক্ষৰ দ্বাৰা আমি বেগক উপস্থাপন কৰিম এইটো ক্ষেত্ৰতো আমি দেখিবলৈ পাম যে যেতিয়া বস্তুটো সুষম গতিত থাকে এই পৰিস্থিতিটোৰ কথা আমি এতিয়া আলোচনা কৰিম কাৰ ক্ষেত্ৰত বেগ সময় লেখৰ ক্ষেত্ৰত আমি সুষম গতিৰ কথা আলোচনা কৰি আছো সুষম বেগেৰে গতিশীল বস্তু এটাৰ সময় সাপেক্ষে বেগ সময় লেখৰ উচ্চতা পৰিৱৰ্তন নঘটে বুলি ইয়াতে কৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াত এটা লেখ দেখুওৱা হৈছে এই লেখটো হৈছে বেগ সময় লেখ এয়া আমাৰ সময় দেখুওৱা হৈছে x অক্ষৰ দ্বাৰা আৰু আকৌ এই y অক্ষয় বুজাইছে এয়া হৈছে বেগ যেটো কিলোমিটাৰ প্ৰতি ঘণ্টাত তোমালোকক দেখুওৱা হৈছে ইয়াত চোৱাচোন সময় এই c বিন্দুটো t1 আৰু d বিন্দুটো t2 বুলি দিছে গতিকে সময়ৰ পৰিৱৰ্তনৰ লগত কি হৈছে আমাৰ বেগনো কিমান এই t1 সময়ত এই বিন্দু হৈছে তাৰ বেগ আৰু t2 সময়ত কিন্তু এই b বিন্দুৰে বেগ বুজোৱা হৈছে এতিয়া ইয়াত কৈছে যে যেতিয়া সুষম গতিৰে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত কি হয় এই যেটো বেগ সময় লেখডাল এই সময় অক্ষয়ৰ কি হয় সমান্তৰাল এটা ৰেখা হৈছে আৰু ইয়াৰ উচ্চতা সলনি নহয় ইয়াৰ অৰ্থ এইটোৱে যে ই একেটা বেগতে গৈ আছে সুষমভাৱে গতিশীল বা তাৰ বেগ সময় সাপেক্ষে সলনি হোৱা নাই এতিয়া ইয়াত দিছে যে লেখ
x অক্ষৰ সমান্তৰাল হ'ব ইতিমধ্যে আমি দেখিছোৱে এই লেখডালৰ কথাই কৈছে এই লেখডাল সময় অক্ষয় বা x অক্ষৰ এডাল সমান্তৰাল ৰেখা আমি পাবলৈ সক্ষম হৈছো এটো এটা গুৰুত্বপূৰ্ণ কথা আকৌ দিছে আমি জানো যে বেগ সময়ৰ যেটো পূৰণফল তাৰ পৰা আমি কি পাব পাৰো যে বস্তুটোৰ হৰণ আমি পাব পাৰো আৰু লগতে কৈছে যে এই বেগ সময় লেখ আৰু সময় অক্ষৰ দ্বাৰা আবদ্ধ অংশৰ কালিয়ে হৰণৰ মানৰ সমান হ'ব বুলি কৈছে গতিকে বেগ সময় লেখ আৰু সময় অক্ষৰ এতিয়া দেখুৱা হৈছে চোৱাচোন তোমালোকে এটো হৈছে বেগ সময় লেখ এডাল যেডাল বেগ সময় লেখ আৰু সময় অক্ষৰ এই যেটো কালি যেটো আবদ্ধ হৈ আছে ইয়াৰ মাজত এই আবদ্ধ অংশটোৰ যেটো কালি সেটোৱে কিন্তু হৰণৰ মান নিৰ্ধাৰণ কৰে বুলি ইয়াতে কোৱা হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত সেইকাৰণে দিছে যে বস্তুৰ দ্বাৰা t2 - t1 সময়ত আমি ইতিমধ্যে লেখত দেখিছো যে প্ৰথমতে t1 দিয়া হৈছিল c বিন্দুত আৰু তাৰ পৰৱৰ্তী কালৰ সময়টো t2 দিয়া হৈছিল গতিকে t2 - t1 এই সময়ছোৱাত অতিক্ৰম কৰা দূৰত্বক যদি s বুলি ধৰো এই sক আমি কেনেকৈ বুজাব পাৰো বা এই দূৰত্বক আমি কেনেকৈ বুজাব পাৰো এই দূৰত্বক আমি সেই লেখে আবদ্ধ কৰি ৰখা বা আবৃত্ত কৰি ৰখা অংশৰ কালিৰে বুজাও আৰু যেহেতু এটো আয়তাকাৰ আছিল আমি লেখৰ পৰা ইতিমধ্যে পাইছো গতিকে কালিটো হ'ব AC * CD এই অংশকিটাই ইয়াৰ কালি বুজাব এতিয়া চোৱাচোন তাকে দিছে AC * CD অৰ্থাৎ এটো হৈছে ABCD আয়ত ক্ষেত্ৰৰ কালি এইখিনিয়ে কিন্তু তাৰ দূৰত্বৰ মানটো নিৰ্ধাৰণ কৰে বা বুজায় ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আন এটা পৰিস্থিতি ইয়াতে দিছে ইয়াত দিছে যেতিয়া বস্তু সুষমভাৱে ত্বৰিত গতিত থাকে এতিয়ালৈকে আমি পাইছো যে সুষমভাৱে চলাচল কৰে তাৰ বেগৰ কোনো সালসলনি হোৱা নাই এতিয়া ত্বৰণৰ কথাটো আহিছে এতিয়া পৰিস্থিতি 1 দিছে এতিয়া যেতিয়া বস্তুটো সুষমভাৱে ত্বৰিত হয় প্ৰথম ক্ষেত্ৰত কি হয় যদি বস্তু এটাৰ বেগ বাঢ়িছে গতিকে সময় সাপেক্ষে ইয়াৰ আগতে দেখিছিলো যে সময় সাপেক্ষে কিন্তু বেগৰ পৰিৱৰ্তন হোৱা নাছিল এতিয়া ত্বৰণ হৈছে আৰু সময় সাপেক্ষে বেগ বৃদ্ধি হৈছে বা বেগ বাঢ়িছে বেগ আৰু সময় লেখ গতিকে t এ সময় বুজাইছে আৰু v এ আমাৰ যেটো বেগ বুজাইছে গতিকে এনে ধৰণৰ এটা লেখ আমি হল ৰেখাডাল দেখিবলৈ পাম এডালো আকৌ এডাল বেগ সময় লেখে হয় আৰু এডালৰ ক্ষেত্ৰত আমি এনেকুৱা এডাল ৰেখা দেখিব পাম যেতিয়া বেগ বৃদ্ধি হয় হৰণৰ লগত সময়ৰ লগত যেতিয়া বেগ বৃদ্ধি হয় এনে ধৰণৰ এডাল আমি লেখ পাবলৈ সক্ষম হম ইয়াৰ পিছৰ পৰিস্থিতিটো বা দ্বিতীয় পৰিস্থিতিটো কি দিছে চাও যদি বস্তু এটা বেগ হ্ৰাস পায় যদি বেগ কমি আহে সময়ৰ লগত তেনে ক্ষেত্ৰত কি হ'ব বেগ সময় লেখডাল এনে ধৰণৰ হ'ব এইডাল লেখ দেখিলে তোমালোকে গম পাবা যে সময়ৰ লগত কিন্তু বেগ হ্ৰাস পাইছে ইয়াৰ পিছৰ পৰ্যায়ত আমি গম পাইছো যে বেগ সময় লেখৰ তলৰ কালিয়ে বস্তুটোৱে এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা দূৰত্ব বা যেটো হৰণৰ মান তাকে বুজায় এই কথাটো আমি ইতিমধ্যে আলোচনা কৰিলো এতিয়া ইয়াত চোৱাচোন ছাত্ৰ ছাত্ৰীসকল এতিয়া সুষমভাৱে ত্বৰিত এটা বস্তুৰ যেটো বেগ সময় লেখ তাকে দেখুৱা হৈছে এই ক্ষেত্ৰত তোমালোকে চোৱাচোন ইয়াত কি দিয়া হৈছে এই ৰঙা অংশটো চোৱাচোন এই ৰঙা অংশটো তোমালোকক দেখুৱা হৈছে যে ABCD এটা আয়তাকাৰ দিছে তাৰপিছত ADE আকৌ এটা দিছে ত্ৰিভুজ এতিয়া তোমালোকে চোৱা বেগ সময় লেখডাল তোমালোকে দেখিছানে এটো এটা এনেকুৱা পৰিস্থিতি য'ত সময়ৰ লগত বেগ বৃদ্ধি হৈছে ইতিমধ্যে এনে ধৰণৰ এডাল লেখ তোমালোকক দেখুৱা হৈছে এতিয়া ইয়াত চোৱাচোন এই বেগ সময় লেখডাল আৰু সময় অক্ষৰ তলত যিখিনি অংশ আবদ্ধ হৈ আছে সেই অংশখিনি কিন্তু হৰণৰ মান বা দূৰত্বক বুজাবলৈ সক্ষম হয় এতিয়া ইয়াত চোৱা এই অংশটোৰ ক্ষেত্ৰত কৈছে যদি বস্তুটো সুষম বেগেৰে চলাচল কৰি থাকিলেহেঁতেন তেন্তে লেখৰ ABCD অংশৰ কালিয়ে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিলেহেঁতেন অৰ্থাৎ প্ৰথম ক্ষেত্ৰত চোৱাচোন যদি সুষমভাৱে গৈ থাকিলেহেঁতেন বা সুষম গতিৰে গতি কৰিলেহেঁতেন তেতিয়া কি হলতেন এই ABCD এই অংশটোৱে কিন্তু এই অংশটোৰ কালিয়ে ইয়াৰ দূৰত্বক উপস্থাপন কৰিলেহেঁতেন কিন্তু এতিয়া যেটো ত্বৰণ হৈছে এতিয়া ABCDE এই সম্পূৰ্ণ এইখিনি এলেকা বা এইটো ক্ষেত্ৰৰ যি কালি সেয়াহে সম্পূৰ্ণ দূৰত্ব নিৰ্ধাৰণ কৰিব যেনেকে এইটো মই ছবিটো আকৌ আঁকি দিছো এফালে ঠিক এনে ধৰণৰ এটা দেখিছানে তোমালোকে ইয়াত আছে A B C
D আৰু E যদি এতিয়া ইয়াৰ সুষমভাৱে গতিশীল হলহেঁতেন আৰু যদি সুষম বেগেৰে গ'লহেঁতেন অৰ্থাৎ বেগৰ পৰিৱৰ্তন নহলহেঁতেন সময় সাপেক্ষে তেতিয়া অকল এইটো অংশৰে বুজালেহেঁতেন এইটো অংশৰ কালিয়ে বুজালেহেঁতেন কিন্তু যিহেতু ইয়াত এইটো ক্ষেত্ৰত বেলেগ হৈছে যিহেতু এইটো ক্ষেত্ৰত ত্বৰণ আহিছে গতিকে এতিয়া এইটো লগতে এই অংশখিনিও কিন্তু যোগ হ'ব আৰু এই সমস্ত অঞ্চলৰ কালিয়ে দূৰত্ব বা হৰণৰ মান বুজাব আৰু ইয়াকে কৰিবলৈ হলে আমি কি কৰিব লাগিব যে ইয়াৰ কালিটো উলাবলৈ হলে আমি AB * BC গতিকে ABCD আৰু ABCD এই অংশটো দেখিছানে এই অংশটোৰ কালি উলিয়াব লাগিব আৰু ত্ৰিভুজ ADE ইয়াৰ কালিটো উলিয়াব লাগিব আমি চাওঁ আহাচোন কেনে ধৰণে আমি ইয়াক পাব পাৰো এতিয়া S যেটো দূৰত্ব কেনেকৈ আমি পাম যে ABCD এর কালি এই সমস্ত অঞ্চল এই অংশটো আমি কালি উলাব লাগিব আৰু এই অংশটো দুটা অংশৰে গঠিত হেতু হৈছে প্ৰথমটো হৈছে এটা আয়ত আৰু আনটো হৈছে এটা ত্ৰিভুজ গতিকে ABCD আয়ত ক্ষেত্ৰৰ কালি যোগ ADE ত্ৰিভুজৰ কালি এটো আমি আমালোকক আগৰ এই চিত্ৰটো বা এই লেখৰ চিত্ৰটোৰ দ্বাৰা বুজাইছো এই ডখৰ আৰু এই ডখৰ এই দুটা অঞ্চল যেতিয়া এই দুটা অঞ্চলৰ যেতিয়া অংশৰ যেতিয়া কালি আমি যোগ কৰিম তেতিয়া আমি ABCDE এই সময় গুটেই অংশটোৰ আমি কালি পাম আৰু এটোৱে বুজাব S অৰ্থাৎ দূৰত্বৰ মান তাকে আমি ইয়া ফৰ্মুলাৰে সহায়ত কৰিবলৈ চেষ্টা কৰিছো ABCD আয়ত ক্ষেত্ৰৰ কালি হ'ব AB পূৰণ BC ইয়াৰে আমি এটো পাম আৰু এই ত্ৰিভুজৰ কালিটো পাবলৈ হলে হাফ ইনটু বেস ইনটু অল্টিটিউড আমি এটো ত্ৰিভুজৰ পৰা পাম গতিকে এই দুটাৰ যোগফলে হ'ব কি হ'ব ABCD এর কালি আৰু হেতুৱে নিৰ্ধাৰণ কৰিব এই S ৰ মান অৰ্থাৎ এই দূৰত্বৰ মানটো এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াত আন এটা কথা কৈছে বা আন এটা পৰিস্থিতি কৈছে যে সুষমভাৱে ত্বৰিত হলে আমি কেনে ধৰণৰ পৰিস্থিতি পালো আমি আলোচনা কৰিলো এতিয়া বিষমভাৱে ত্বৰিত গতিৰ ক্ষেত্ৰত বেগ সময় লেখৰ আকৃতি কেনে ধৰণৰ হ'ব তেতিয়া তেনে ক্ষেত্ৰত বেগ সময় লেখৰ আকৃতি যিকোনো ধৰণৰ হ'ব পাৰে বুলি কৈছে অৰ্থাৎ কোনো নিৰ্দিষ্ট আকৃতি এটা আমি আকৃতিৰে আমি উপস্থাপন কৰিব নোৱাৰো ইয়াত এটা বেগ সময় লেখ দেখাইছে আৰু এটো হৈছে বিষমভাৱে ত্বৰিত গতিৰ এটা লেখ ইয়াত দেখুৱা হৈছে চোৱাচোন এনে ধৰণৰ এটা আকৃতি গতিকে সময় সাপেক্ষে ইয়াৰ বেগ কোনবা এটা সময়ত বাঢ়িছে কোনবা এটা সময়ত কমিছে আৰু ই কোনবা এটা এই লেখে নিৰ্দিষ্ট আকৃতি লব পৰা নাই ইয়াত আকৌ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আন এটা লেখ দেখুৱা হৈছে এটালো আকৌ পুনৰ বেগ সময় লেখে হয় এটো ক্ষেত্ৰত দিয়া হৈছে যে বেগ সময় লেখ সময় সাপেক্ষে কমি অহা বেগৰ গতি নিৰ্দেশ কৰে এতিয়া সময় সাপেক্ষে চোৱাচোন ইয়াতে সেকেন্ডত সময় দিয়া হৈছে এই x অক্ষয়ডালে বুজাইছে সময় আৰু এই y অক্ষয়ডালে বেগে বুজাইছে এতিয়া সময়ৰ লগত কি হৈছে দেখিছানে তোমালোকে এই প্ৰথমটো বিন্দু দেখিছানে 20ত আছে তাৰছত দ্বিতীয় সেকেন্ডটো দেখিছানে এতিয়া হেতু 20তকৈ কমি আহিছে আকৌ ঠিক তেনেধৰ তৃতীয় এখিনি সময়ত কি হৈছে আমি দেখিবলৈ পাইছো যে পুনৰ আকৌ 20তকৈ কমি আৰু তাতকৈও কমি আহিছে গতিকে সময় সাপেক্ষে কি হৈছে যেতিয়া বেগ কমি আহে তেনে ধৰণৰ ক্ষেত্ৰত কি হয় এনে ধৰণৰ বেগ সময় লেখে এই পৰিস্থিতি উপস্থাপন কৰিব পাৰে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত গতিনো কেনে ধৰণে লেখৰ দ্বাৰা আমি বুজাব পাৰো কেনে ধৰণে উপস্থাপন কৰিব পাৰো তাকে আমি আলোচনা কৰিলো এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটোত কি দিছে চাওঁ আহাচোন ইয়াত আমাক দিছে বেগ সময় লেখে ৰেল এখনৰ গতিৰ পৰিৱৰ্তনৰ হাৰ দেখুৱায় গতিকে এইডাল হৈছে বেগ সময় লেখ আৰু ৰেল এখনৰ গতি পৰিৱৰ্তন হৈ আছে বুলি কৈছে এতিয়া ৰেলখনে কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে এতিয়া আমি কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু উলাবলৈ হলে আমি এই বেগ সময় লেখডাল আৰু সময় অক্ষৰে আবৃত হৈ থকা যেটো এই অংশটোৰ কালিয়ে কিন্তু এই দূৰত্বটোৰ মান আমাক বুজাব আমি ইতিমধ্যে এটো অংশত আলোচনা কৰিছো তাৰ কাৰণে আমি এতিয়া এই চিত্ৰটো আকৌ এবাৰ আঁকি লবলৈ চেষ্টা কৰো আহাচোন মই লেখডাল আঁকা নাই কিন্তু অকল সেই অংশটো আঁকিবলৈ চেষ্টা কৰিছো এতিয়া তোমালোকে দেখিবলৈ পাবা যে এই গোটেই অংশটো ইয়াৰ উচ্চতা হ'ব 140 বুলি দিয়া হৈছে ইয়াত তোমালোকে দেখিছা এটো হৈছে 140 মিটাৰ প্ৰতি সেকেন্ডত আছে আৰু এই সময়খিনি এটো অংশ হৈছে 50 বা 50 সেকেন্ড গতিকে এইখিনি হ'ব
50 আৰু এইটো হ'ব 40 আমি দেখিবলৈ পাইছো ইয়াত আছে 40 মিটাৰ প্ৰতি সেকেন্ড আৰু এইটো হ'ব 140 মিটাৰ প্ৰতি সেকেন্ড এতিয়া আমি এইটো ছবি চোৱা যদি আমি এইটো ছবিৰ এই সমস্ত ছবিটোৰ যদি আমি এতিয়া কালি উলিয়াব লগা হয় তেনেহলে আমি এই আয়তটোৰ কালি উলিয়াব লাগিব আৰু এই কি কৰিব লাগিব এই ত্ৰিভুজৰ কালি আমি উলিয়াব লাগিব এতিয়া আমি ইয়াৰ এটা নাম দি লওঁ A B C D আৰু E বুলি দি লৈছো এতিয়া আমি কি কৰিব লাগিব যে A B C D ইৰ কালি সমান কি S অৰ্থাৎ এই ৰেলখনে অতিক্ৰম কৰা দূৰত্ব এতিয়া আমি এই S ক আমি কেনেকৈ পাম S = প্ৰথমতে এইটো অংশৰ আমি কালি উলিয়াব লাগিব গতিকে AB * BC প্লাস আমি এই ত্ৰিভুজৰ কালিটো উলিয়াব লাগিব হাফ ইনটু বেস হৈছে AD ইনটু হাইট হৈছে DE এতিয়া আমি এইটো অংক এটো কৰি চাবলৈ চেষ্টা কৰো AB ৰ মানটো আমি চাও AB ৰ মানটো হ'ব 40 মিটাৰ প্ৰতি সেকেন্ড আৰু BC হ'ব আমাৰ BC টো হ'ব 50 সেকেন্ড যোগ আমাৰ হাফ AD এই AD ৰ মানটো আকৌ পুনৰ 50 সেকেন্ড প্লাস আমি কি কৰিব লাগিব DE ৰ মানটো উলিয়াব এটা DE উলিয়াবলৈ হলে আমি এই DE খিনি EC ৰ পৰা DC যদি মাইনাস কৰো অৰ্থাৎ 140 পৰা আমি 40 মাইনাস কৰিব পাৰিম গতিকে এটো আমি পাম 140 minus 40 গতিকে যেটা আমি মাইনাস কৰি দিম তেতিয়া আমি মিটাৰ প্ৰতি সেকেন্ড এখিনি পাই যাম এতিয়া আমি এখিনি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু এটো আমি মিটাৰত পাম যোগ হাফ into 50 সেকেন্ড এটো আকৌ into 100 মিটাৰ প্ৰতি সেকেন্ড এতিয়া আমি পাইছো 2000 মিটাৰ প্লাস হাফ 250 আৰু 2500 আৰু এটো আমি পাম মিটাৰত আকৌ কাৰণ সেকেন্ড আৰু বাই সেকেন্ড কেনসেল যাব এতিয়া আমি পাম দুইটা বস্তু মিটাৰত আছে গতিকে আমি এটো সহজে আমি যোগ কৰিব পাৰিম আৰু এই দুটাৰ পৰা আমি পইছো 4500 মিটাৰ এটো আমাৰ কি S = 4500 মিটাৰ এতিয়া আমি এই বিকল্পটো আছে নে নাই আমি চাও আমাৰ এই প্ৰশ্নটোত দেখা গৈছে যে খটোত আমাৰ এই বিকল্পটো আছে গতিকে শুদ্ধ উত্তৰ হৈছে 4500 মিটাৰ এই ইমানখিনি দূৰত্ব এই ৰেলখনে অতিক্ৰম কৰিব ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটোত আমাক কি দিছে ইয়াত দিছে বেগ সময় লেখে সাইকেল আৰোহী এজনৰ গতি প্ৰদৰ্শন কৰিছে গতিকে এইটো বেগ সময় লেখে সাইকেল আৰোহী এজনৰ গতি প্ৰদৰ্শন কৰিছে আৰু প্ৰদত্ত লেখৰ ত্বৰণ নিৰ্ণয় কৰক বুলি কৈছে প্ৰদত্ত লেখৰ অৰ্থাৎ এই লেখডালৰ ত্বৰণ নিৰ্ণয় কৰিবলৈ কৈছে এই লেখডাল যদি তোমালকে মন কৰা তোমালকে দেখিবা যে সময় সাপেক্ষে কিন্তু বেগৰ কোনো পৰিৱৰ্তন হোৱা নাই অৰ্থাৎ এই লেখডালৰ উচ্চতা কোনো হালহলনি হোৱা নাই আৰু এই ক্ষেত্ৰত আমি ক'ব পাৰো যে এই ক্ষেত্ৰত কি হৈছে যে ইয়াৰ ত্বৰণ কিন্তু শূন্য হ'ব কাৰণ বেগৰ কোনো হালহলনি হোৱা নাই
ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত লেখৰ জৰিয়তেনো কেনেকৈ গতিক উপস্থাপন কৰিব পাৰি তাৰ বিভিন্ন পৰিস্থিতিৰ কথা আমি আলোচনা কৰিলো আৰু লগতে মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিবলৈ চেষ্টা কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ